এইটো কেইটকা হ'ব পাৰে আপোনালোকে গেছ কৰি মানে ক'ব। পৰিল আপোনালোকক দেখে দাম কেইটা বাজিছে ক'বা দিয়া না। মা খোজকাঢ়ি ভাগৰ লাগি গ'ল, চুলিখিনি ইমান দীঘল হৈ গ'ল। নমস্কাৰ সকলোকে, মই বৰ্ণালী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু যোৱাটো ব্লগ ভিডিঅ'ত আপোনালোকে গমেই পাইছে মই আহিছোঁ মাহীহঁতৰ ঘৰত। আজিও ইয়াতেই আছোঁ, ইমান দিন হ'ল মই মানে যোৱাই নাই। তো আজি মানে মাহী এঠাইলৈ যাম বুলি কৈছিলে, সেইকাৰণে মই তাকে দেখাম বুলি ভিডিঅ'টো অন কৰিছোঁ। গা পা ধুই আহিলোঁ, এতিয়া ৰেডি হওঁ আৰু যাবৰ কাৰণে, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। একচুৱেলি আজি আমি ওলাইছোঁ বজাৰলৈ বুলি, বজাৰ অকণমান কৰিবলৈ বুলি মাহীৰ লগত ওলাই গৈছোঁ। আৰু আমি দুয়োটাই ৰেডি, বাট এগৰাকী বাইদেউগৰাকীক ৰখি আছিলোঁ আমি। এতিয়া এই কণিকা বাইদেৱে আমাৰ দেৰি কৰি দিছে, এই কাৰণে আমাৰ দেৰি হৈ গৈছে। আমাৰ ভিডিঅ'ৰ বিশেষ মানুহ আহি পথাৰ পাই গ'লোঁ। ইমান ধুনীয়া নদী দং, ৱাও, চব পানী একদম। মা খোজকাঢ়ি ভাগৰ লাগি গ'ল। আৰু কিমান আছে দিওঁ দি আহিছোঁ, আৰু কিমান আছে। আৰু এয়া ফাইনেলি আমি বজাৰ গৈ পালোঁ। বজাৰখন বাটাবাৰী বজাৰ বুলি কয়, আৰু ফাৰ্ষ্ট টাইম গৈছোঁ মই এই বজাৰখনত। আৰু ইমান বেছি বোকা দেখিছে নহয়, মানে এইকেইদিন পূৰা বৰষুণ দি আছিল, তো সেইকাৰণে পূৰা ৰাস্তাত পানী উঠি গৈছে আৰু পূৰা বোকা একদম। তাৰ মাজত গৈ এয়া মাহী বজাৰ ল'লে। আৰু মোৰ বহুত দিনৰ পৰা থ্ৰেডিং কৰিব লগা হৈ আছিল বাবে পাৰ্লাৰতো গ'লোঁ। থ্ৰেডিংটো নকৰিলে আকৌ শান্তি নাপাওঁ নহয়, তো থ্ৰেডিং কৰিব গৈ তাত দেখিলোঁ সৰু বাচ্ছা এটা, ছোৱালী এজনী মানে চুলি কাটিব নিছে মাক দেউতাকে, তো তাই মানে একেবাৰে শান্তিত চুলি কাটিব দিয়া নাই, পূৰা কান্দি আছে। আৰু যাওঁতেও আমি খোজকাঢ়ি গ'লোঁ, বাট আহোঁতে আমি যিহেতু মনা চনা আছিল, সেইকাৰণে ই ৰিক্সাতে আহি গ'লোঁ। আৰু খুৰাজনে মোক কৈ আছিল যে চাবা মোবাইলটো পৰি যাব, মই ক'লোঁ যে মোৰ অভ্যাস আছে বুলি। আৰু এইফালে আহি হাত ভৰি ধুই ল'লোঁ। আমি আহি পালোঁ এতিয়া বজাৰৰ পৰা আহি পালোঁ, আৰু আহি পূৰা হাত মুখ ধুলোঁ। এতিয়া ভাবিছোঁ চাহ তাহ খাওঁ অকণমান। মানে বজাৰত কিবা চাহ খাব ভাল নালাগে, মানে বাহিৰত খাব কিছুমান জেগাত মানে খাব ভাল নালাগে, সেইকাৰণে এতিয়া ঘৰতে খাওঁ। আৰু আমি বজাৰৰ পৰা চব্জি বজাৰ কৰিলোঁ, আৰু মাহীক এইটো দিছে কাকা, ভাল লাগছে। এইটো কেইটকা হ'ব পাৰে আপোনালোকে গেছ কৰি মানে ক'ব, দাম কিমান মান। আপোনালোকে ভাবি পেলাই কমেণ্ট এটা কৰি ক'ব এইটোত কিমান দাম হ'ব পাৰে অনুমান। আৰু এইবাৰ মই মাহীহঁতৰ ঘৰত মানে অলপ দীঘলীয়া ছুটী লৈ আহিছোঁ, কাৰণ বেছি মানে অহাই নহয় মাহীহঁতৰ ঘৰত, ইমান বেছি অহাই নাই। আগতো মই দুবাৰমানহে আহিছিলোঁ কিজানি, তো সেইকাৰণে এইবাৰ অলপ দীঘলীয়া ছুটী লৈ আহিছোঁ, 2দিনমান থকাকৈ। এতিয়া হ'ল ভাত খোৱাৰ টাইম, আৰু ভাতৰ লগত আজি আমাৰ স্পেচিয়েল বস্তু এটা আছে, আম টেঙা ভাজি। এতিয়া আমি আহিছোঁ ফুৰিব গধূলি, আৰু জেঠীহঁতৰ ঘৰত, মানে বাবুৰ জেঠীহঁতৰ ঘৰত, আৰু আমি চাহ খাবৰ কাৰণে দেখাইছোঁ। এয়া জেঠী দিছে আমাক পিঠা বনাই, এইফালে পিঠা বনাই দিছে, আৰু এইফালে বিস্কুট। নালগে
এয়া মই জেঠীৰ চুলিখিনি মানে কিনা চুলিখিনি লৈ পেলাই চাই আছিলোঁ মোৰ তাত কেনেকুৱা লাগে মানে মই এনেকৈ চুলি মোৰ নিজৰো আছে বাৰু কিনা চুলি এনেকৈ ক'ৰবাত দেখিলে মানে মই লগাই লওঁ বহুত ভাল পাওঁ দীঘল চুলি বাট নিজৰখিনি যে দীঘলে নহয় ইমান চেষ্টা কৰিলোঁ কেনেকৈ দীঘল কৰিব পাৰি গাইজ কিবা যদি উপায় আছে দিবচোন এইয়া দেখিছে গাইজ মোৰ চুলিখিনি ইমান দীঘল হৈ গ'ল নকলি চুলি গাইস নকলি চুলি ইমান ধুনীয়া দীঘল হৈ গৈছে মোৰ চুলিখিনি চাইস নকলি চুলি গাইস কাইণ্ডটো ইমান কম নকলি চুলি গাইস পৰিল এয়া জেঠীহঁতৰ ঘৰত ভাত খালোঁ আমি তাৰ পৰা আহোঁতে আমি দেখিলোঁ গাঁৱৰ শিৱ মন্দিৰটোত ইমান ধুনীয়াকৈ এইটো ষাঁড়গৰু শুই আছে দেখিছেনে ক'বা দিয়া না গাইজ আমি জেঠীহঁতৰ ঘৰত গৈছিলোঁ ফুৰবা তো তাতে আমি ভাত তাত খাই আহিলোঁ গমে পাইছোঁ অলৰেডি তো ই আৰু মানে তাতে ভাত ভালকৈ নাখাই কিনে এতিয়া আৰু ঘৰত সি মেগী খায় দেখাই আছোঁ ৰ'ব ইয়াৰ ভাতেদি পেট নবল্লা গাইজ আৰু মেগী খাবা আহিছে আপোনালোকক দেখে দাম কেইটা বাজিছে দেখছি 9:40 চিনিয়ে নাপাই যায় ইয়াতে টাইম চাওঁ এইটো অফ কৰি দিওঁ 9:40 হ'ব দে মুখেদি ক'লেও হ'ব 9:40 টাইম অঁ 9:40 হৈছে 9:40 বোলে এতিয়া 11টা বাজি গৈছে এইবিলাক এনেই বকি আছে এতিয়া পূৰা 11টা বাজি গৈছে 11:30 হ'ল আৰু এতিয়া আমি বিচনা ঠিক কৰি ল'লোঁ আৰু শুওঁ আৰু মানে বহুত দেৰি হৈ গ'ল আৰু ভিডিঅ'টো মই ভাবছোঁ কি ইমান বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰি দিওঁ তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে যি পাৰোঁ কিবা কিবি সৰু সুৰা ক্লিপ মিলাই কিনে দেখালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'সমূহ চাই কেনেকুৱা পায় আৰু এইটো ভিডিঅ' চাই কেনেকুৱা পালে জনালে মোৰো ভাল লাগিব আৰু ভিডিঅ' দিবৰ কাৰণে ইচ্ছা যায় যদি মানে একো যদি গম নাপাওঁ তো তেতিয়া মানে লাগে এনেকুৱা যে ভাল লগা নাই ভিডিঅ'বিলাক চাই কিজানি ভাল পোৱা নাই এনেকুৱা লাগে তো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু এতিয়া শুওঁ আৰু আমি আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত গুড নাইট বাই